Hello everyone and welcome back to my channel Momo Freyanch. After almost 1 year, আজি almost 1 year হ'ল মই vlog নিদিয়া কিবা বিশেষ কাৰণবশত মই vlog দিব পৰা নাছিলোঁ বাট আজিৰ পৰা মই আকৌ vlogging start কৰিম. I hope আপোনালোকে আদৰি ল'ব. আজিৰ vlogটো মই start কৰিছোঁ ডিব্ৰুগড় আদিত্য হস্পিটেলৰ পৰা. মোৰ মাহঁত আহিছে যোৰহাটৰ পৰা ডক্টৰক দেখাবলৈ কাৰণে. মোৰ দেউতা আহিছে ইয়াত আদিত্য দেখাবৰ কাৰণে. মোৰ মাও দেখাবলৈ আহিছে, খালি মোৰ মায়ে বেলেগ এজন ডক্টৰক দেখাব আহিছে, দেৱজিৎ দত্ত বুলি কয়, স্কিন স্পেচিয়েলিষ্ট. চ' আজিৰ ব্লগটো মই ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ. এয়া হয় মোৰ মা দেউতা যোৰহাটৰ পৰা আহিছে ডক্টৰ দেখাবলৈ. আদ্ৰিয়ানে অকল মোৰ দেউতাৰ লগত লাগি থাকে, দেউতাক এৰিয়ে নিদিয়ে. এয়া মই ৱেইট কৰি আছোঁ হস্পিটেলত দেউতা ডক্টৰ দেখাবলৈ কাৰণে. ভিতৰত সোমাইছে, মই এনেই চিনেৰীটো কেপচাৰ কৰিছিলোঁ. বহুত মানুহ আছে আৰু আজি বতৰটো বহুত বেছি বেয়া বাট ষ্টিল মোৰ দেউতাৰ বেছি গা বেয়া কাৰণে আহিছে আৰু. এয়া চাওক আদ্ৰিয়ানে দেউতাকৰ লগত লাগি আছে. ইমান ঠাণ্ডা বতৰটো পূৰা ঠাণ্ডা জুচ কিনি আনিছে. দেউতাকে কৈছে যে ঘৰ পাই পেলাই খাবি, ইয়াত নালাগে না, সি সেইটো লাগি আছে, তাক এতিয়াই খাবৰ কাৰণে লাগে. যিমান ঠাণ্ডা হ'লেও ক'ল্ড ড্ৰিংকছেই লাগিব তাক. হে এভৰিৱান, এইটো মই নেক্সট দিনা যোৰহাটৰ পৰা ভ্লগ দিছোঁ. মই যে কৈছিলোঁ মাহঁত গৈছিলে ডক্টৰ দেখাবৰ কাৰণে, ময়ো মাহঁতৰ লগতে যোৰহাট গুচি আহিলোঁ. তো এতিয়া যিকেইদিন ইয়াত থাকিম ইয়াৰ পৰাই ভ্লগ দিম. এতিয়া মোৰ বাৰ ছোৱালীজনী আহিছে ধুন. তাইৰ লগত ল'ৰাটোৱে খেলি বহুত ভাল পায়, তাইক বিচাৰিয়ে থাকে, কালি অহাৰ পৰা বিচাৰি আছে. তো এতিয়া আহিছে, সিহঁতি দুটাই খেলি আছে. তাৰ অকণমান ক্লিপ মই ভৰাই দিম মাজত. আজিৰ ব্লগটো মই ইমানতে সামৰিছোঁ. একচুৱেলি মই অলমষ্ট 1 year পাছত ব্লগ দিছোঁ. চ' আজি ফাৰ্ষ্ট ব্লগটো 1 year পিছত দিয়া. মই ইমান বহল কৰা নাই, ইমান ডাঙৰ কৰা নাই, জাষ্ট এটা শ্বৰ্ট ব্লগ দিছোঁ কাৰণ মোৰ নিজৰে খেলি মেলি গৈছে ভিডিঅ' বনাওঁতে, আকৌ এডিটিং কৰোঁতে. তো দি থাকিম ব্লগছ, আশা কৰোঁ আপোনালোকে ভাল পাব. আৰু যদি মোৰ ব্লগ চাই ভাল পায় দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে নেকি মোৰ আহিবলগীয়া ভিডিঅ'ছবোৰৰ কথা আপোনালোকে গম পাই থাকে. থেংক ইউ ছ' মাছ, বাই বাই.